মেইন সেট লৈ আহিছো মোৰ বান্ধৱী ভবানীৰ কাৰণে মই ডিজাইন কৰিছিলো আৰু এই মেইন সেটযোৰ একো বেয়া হোৱা নাই ইয়াত কেৱল মই এটা পাৰি লগাই দিছো কিন্তু এটাই কথা যে পাৰিটোৰ সিলেকশনটো ভাল হ'ব লাগে এটো ভেলভেট বেস পাৰি হয় আৰু ইয়াত একদম ধুনিয়াকৈ গোল্ডেনত কাম আছে খুব বেছি জাক জমক নহয় গতিকে খুব ধুনিয়াকৈ এটা মানে একদম গ্ৰেসফুল এটা লুক আপোনালোকক দিব যদি এনেকুৱা ধৰণৰ সাটল এটা পাৰি আপোনালোকে লগাই আৰু লগতে মই ইয়াত যেটো দহি আছে হেতু মই এনেকে বিটছৰ দহি মই লগাই দিছো লেছত আছিল হে লেছটো মই লগাই দিছো গতিকে এটো হৈছে সাদৰখনৰ লুকটো আৰু যদি তাই মন কৰে যে মই বগাকে পিন্ধিম তেতিয়া এই পাৰিটো খুলি দিলে আকৌ কৰবাত ব্যৱহাৰ কৰিব পাৰিব গতিকে কাপোৰজোৰৰ একো বেয়া নহয় আৰু সৰু পাৰি দিছো বৰ বেছি ডাঙৰ দিয়া নাই যেহেতু তাই পাৰিটো মই খুলাই নাই যেটো তলত পাৰি আছিল আপোনালোকে দেখি চালে গম পাব যে তলৰ যেটো পাৰি আছিল হে পাৰিটো আছে তাৰ ওপৰতেহে মই এই পাৰিটো লগাই দিছো আৰু লগতে ব্লাউজটো বনাইছো এটো ভেলভেটত ব্লাউজ বনাইছো একদম পাৰিটোৰ লগত মিলাই এটা কাপোৰ লৈ পেলাই মই বনাইছো যাতে এটা ৰয়েল লুক দিয়ে আৰু টাসেল কেটা এনেকুৱা ধৰণৰ গোল্ডেন আৰু মেৰুনত বনাই দিছো আৰু এডাল বেল্ট দিছিলো এডাল বেল্ট আছিল তাই মন কৰিলে ককালত মাৰিব পৰাকৈ গতিকে তেনেকুৱা ধৰণৰ সিম্পলতে আপোনালোকে ডিজাইন কৰক কিন্তু অলপ ফুটি উঠাকে কৰিব বাই